টয়লেট সিটত 10 মিনিটতকৈ বেছি সময় বহাৰ ভুল, মোবাইল ফোনটো গোটেই নিশাটো চাৰ্জত লগাই থোৱাৰ ভুল, বৈদ্যুতিক অগ্নিকাণ্ডত পানী ঢলাৰ ভুল। হয়, এই আটাইবোৰ সৰু সৰু ভুল যি আমি সকলোৱে অজানিতে হলেও প্ৰায় প্ৰতিদিনেই কৰি থাকো। কিন্তু এই সৰু সৰু ভুলবোৰে কেতিয়াবা ইমান মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে যে ই মানুহৰ মৃত্যুৰ কাৰণত পৰিণত হ'বলৈ বেছি সময় নলয়। আজি আমি আপোনালোকক মানুহে প্ৰায়ে কৰি থকা এনে কিছু ভুলৰ বিষয়ে ক'বলৈ লৈছো যিবোৰ দেখাত অতি সাধাৰণ যেন লাগিলেও ইয়াৰ পৰা হ'ব পৰা ক্ষয়ক্ষতিৰ পৰিণাম অতি মাৰাত্মক হ'ব পাৰে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1. গাড়ীত পানীৰ বটল ৰখাৰ ভুল। আমি যেতিয়াই গাড়ীৰে যাত্ৰা কৰোঁ তেতিয়া পানীৰ বটল এটা সদায় নিজৰ লগত নিশ্চয় লৈ যাওঁ, যাতে পিয়াহ লাগিলে আমি সেই পানী খাব পাৰোঁ। সাধাৰণতে পানীৰ বটল ৰাখিবলৈ গাড়ীৰ ভিতৰত নিৰ্দিষ্ট জাগা দিয়া থাকে, কিন্তু প্ৰায়ে মানুহবোৰে এই পানীৰ বটলটো খোৱাৰ পাছত সিটৰ ওপৰতেই থৈ দিয়ে, কাৰণ তেওঁলোকে নাজানে যে গাড়ীৰ গ্লাছেৰে নিৰ্গত হোৱা সূৰ্যৰ ৰশ্মি যেতিয়া সিটৰ ওপৰত থকা পানীৰ বটলটোত আহি পৰে তেতিয়া সূৰ্যৰ ৰশ্মিবোৰ সংকুচিত হৈ অতি তীব্ৰতৰ হৈ পৰে, যাৰ ফলত সূৰ্যৰ এই ৰশ্মিবোৰ অত্যন্ত ভয়াৱহ হৈ যায়। লগতে গাড়ীখনৰ ভিতৰত জুই লগাৰ অন্যতম কাৰণো হৈ পৰিব পাৰে। এনেকুৱাই এটা ঘটনা আমেৰিকাৰ এজন ট্ৰাক ড্ৰাইভাৰৰ লগতো ঘটিছিল। তেওঁ পানীৰ বটল এটা সিটৰ ওপৰত থৈ দিছিল, যাৰ ফলত ট্ৰাকখন জ্বলি ভস্মীভূত হৈ যায়। সেইবাবে গাড়ীত কেতিয়াও পানীৰ বটল দিনৰ পোহৰত সিটৰ ওপৰত থৈ নিদিব। 2. জ্বলন্ত জুইত পানী ঢলাৰ ভুল। জুই নুমুৱাৰ সহজ উপায় কি বুলি সুধিলে শিশু এটাই ক'ব যে পানী ঢালিব লাগে, কিন্তু কিছু কিছু ক্ষেত্ৰত জুই পানী ঢালিলেও নুনুমায়, বৰঞ্চ সেই জুইত পানী ঢালিলে ভয়ংকৰ ঘটনাহে সংঘটিত হ'ব পাৰে। মনত ৰাখিব, বিদ্যুতৰ পৰা উৎপন্ন হোৱা জুই আৰু ইলেক্ট্ৰনিক্স সামগ্ৰীত লগা জুই পানী ঢালিলে নুমুৱাৰ সলনি দপদপাই জ্বলিহে উঠিব, আৰু পানী ঢলা লোকজনৰ বাবে ই অত্যন্ত বিপদজনকো প্ৰমাণিত হ'ব পাৰে। সেইবাবে বিদ্যুতৰ পৰা উৎপন্ন হোৱা জুই নুমুৱাবলৈ হলে সৰ্বপ্ৰথমে মেইন ছুইচটো অফ কৰি দিব লাগে। তাৰ পাছত সেই জুইক পানীৰ পৰিৱৰ্তে ডাঠ কাপোৰ বা কম্বলেৰে ঢাকি পেলাব লাগে, যাতে অক্সিজেনৰ পৰিমাণ হ্ৰাস হয় আৰু জুইকুৰা নুমাই যায়। ইয়াৰ উপৰিও বালি ছটিয়াইও এই জুই নুমুৱাব পৰা যায়। 3. শৌচাগাৰত 10 মিনিটতকৈ বেছি সময় বহাৰ ভুল। আজিকালি মানুহৰ এইটো এটা অভ্যাসেই হৈ পৰিছে যে শৌচাগাৰলৈ গ'লে তাত সময় কটোৱাৰ বাবে হাতত বাতৰি কাকত বা মোবাইল ফোনটো লৈ যায়, আৰু এইবোৰত ইমান বেছি মছগুল হৈ পৰে যে তেওঁলোকে সময়বোৰ পাৰ হৈ গৈ থকা গমেই নাপায়। কিন্তু বিশেষজ্ঞসকলৰ মতে 10 মিনিটতকৈ অধিক সময় শৌচাগাৰত বহি থকাটো মানুহৰ বাবে বিভিন্ন ধৰণৰ জটিল ৰোগত আক্ৰান্ত হোৱাৰ কাৰণ হ'ব পাৰে। কেইবাটাও গৱেষণাৰ পৰা গম পোৱা গৈছে যে বহু সময় শৌচাগাৰত বহি থকাৰ অভ্যাসে মানুহ এজনৰ পাইলছৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰি তোলে। 4. মোবাইল ফোনটো গোটেই ৰাতি চাৰ্জত দি থোৱাৰ ভুল। সাধাৰণতে মানুহে গোটেই দিনটো মোবাইল ফোনটো ব্যৱহাৰ কৰে আৰু ৰাতি হলে চাৰ্জত লগাই দি বিচনাৰ কাষতে থৈ শুই যায়, কিন্তু এনে কৰা অত্যন্ত ক্ষতিকাৰক প্ৰমাণিত হ'ব পাৰে। ভাৰতত এবাৰ এজন যুৱকে তেওঁৰ মোবাইল ফোনটো চাৰ্জত লগাই দি বুকুৰ ওপৰতে থৈ শুই যায়, কিন্তু মোবাইল ফোনটোৰ বেটাৰী হঠাৎ ব্লাষ্ট হৈ ফাটি যোৱাৰ ফলত যুৱকজনে কৰুণ মৃত্যুক সাৱটি ল'ব লগা হয়। এনেধৰণৰ ঘটনা কেৱল এই যুৱকজনৰ লগতেই ঘটা নাই, বৰঞ্চ গোটেই বিশ্বতে এনেধৰণৰ ঘটনা বহুবাৰ ঘটিছে। সেইবাবে চেষ্টা কৰিব যে মোবাইল ফোনটো যেন গোটেই ৰাতি চাৰ্জত কেতিয়াও লগাই নথয়, আৰু লগতে ইয়াক নিজৰ একেবাৰে কাষতে থৈ নুশুব। বন্ধুসকল, এয়াই আছিল কেইটামান সৰু সৰু ভুল যি মানুহে প্ৰতিদিনেই অজানিতে হলেও কৰি থাকে। আপুনিও আগলৈ এনেধৰণৰ সৰু সৰু ভুলবোৰ কৰাৰ আগতে আমি কোৱা কথাবোৰ এবাৰ হলেও মনত পেলাই চাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব পাৰে। লগতে এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ আগলৈ চাই থাকিবলৈ হলে ADC নলেজ হাব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।